ৰাতিখন আমি কেইটামান দেখাই দিয়া ৰাতিখন আমি মেলি খানা খাব গৈ আছে ভাগি নাগৰ দেখাই দিম হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি ভিডিঅ'টো একদম পুৰা ফূৰ্তিৰ হয় দেই, আপোনালোকে শেষলৈকে চাব। আৰু মানে সকলোৱে ইণ্টেজাৰ কৰিছোঁ, কাক ৰখি আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। আজি মানে সকলোৰে ফূৰ্তি সীমা নাই, মানে একদম পুৰা মন ভাল। আৰু এইফালে বিহু আহি আছে আৰু লগতে এইফালে মোৰ আকৌ মানুহজনো আহিলে। চাওকচোন, মানে কি ক'ম আৰু আজিকালি আকৌ ছোৱালীকহে ছাৰপ্ৰাইজ দিয়ে হেনো, ছোৱালীকহে মানে চিন্তা আগে ভাগে। আমি আৰু এতিয়া না পিছ পৰি গ'লোঁ আৰু তাৰপাছতে মানে ছোৱালীজনীক লুকুৱাই ৰাখিব দিছিল, মানে ঘপককৈ দেখা দিব। তাৰপিছত ছোৱালীজনী মানে কেনেকুৱা ৰিয়েকশ্যন দিয়ে, কেনেকুৱা ফূৰ্তি কৰে, তাকে চাবলৈ কাৰণে বাপেকক একদম মন আৰু। কিন্তু ককাকে সেইবিলাক হ'বলৈ নিদিলে, মানে যিহে কৰি আছে, মাতি আছে। তাই হেনো অকলে থাকিলে ভয় খাব, হেন ধেৰ আৰু কিবা কিবি। এইফালে আহিলেও ধুনীয়াকৈ বাহঁতকো মৰম চেনেহ একদম মাত বোল দি লয়। তাৰপাছতে ছোৱালীজনীক মই মানে লুকুৱাওঁতে কওঁতে ক'ত কি কৰিছোঁ মই মানে নিজে সেইখিনি সময়ত গম পোৱা নাই। ভিডিঅ'ৰ কাৰণে মানে কি কৰি আছোঁ কি নাই। অৱশেষত তাইও মানে নাই, যিমান ভুলাই কৰিও ৰখাব নোৱাৰিলোঁ জানেনে। তাইও মানে শেষত ওলাই আহোঁ কৰিলে একদম। ধুনীয়াকৈ সেৱা সৎকাৰ কৰি লৈছে, লৈ এয়া দেখিলে দৌৰি আহিলে। ছাৰপ্ৰাইজটো নহ'লগৈ আৰু তথাপিও দেখি মানে তাই একদম মানে কি ভালকৈ গম পোৱা নাছিল আহিব বুলি, যিহেতু একদম পূৰা মানে অবাক হৈ গ'ল আৰু একদম পূৰা ফূৰ্তি তাই। আৰু আগতে যিহেতু ছোৱালীজনীয়ে বাপেকৰ ওচৰলৈ যাবলৈ তেনেকৈ ইমান এটা হেৰি নকৰে, তেতিয়া একদম মানুহজনে মোকে গালি দিয়ে আৰু কিয় এনেকৈ কয় হেন তেন বুলি। মই বোলো এতিয়া সৰু হৈ যায় কিনো বুজি পায়। এতিয়া দেখিছে নহয়, একদম মানে ছোৱালীজনীয়ে পিছাই নেৰে আৰু একদম বাপেক আহিছে পূৰা ফূৰ্তি। আৰু ধুনীয়াকৈ একদম মোবাইল চবাইল দি থৈছিলোঁ, মানে ভুলাই কৰি ৰাখোঁ বুলি নাই নোৱাৰিলোঁ। এইফালে আকৌ দেউতাহে একদম এতিয়া মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ গৈছে, যিহেতু দেউতা একদম পূৰা অলপ চলপ দুখ লগা হৈ গৈছে আৰু। এতিয়া দেউতাহে চকু পানী ওলাইছে, আমাৰ যেনিবা হাঁহি আছোঁ। আৰু এইফালে মানুহজন ৰাজস্থান গৈছিল, ৰাজস্থান যাওঁতে ধুনীয়াকৈ কাপোৰ কানি তেতিয়াই লৈ থৈছিল। মই বোলো গোটেই ড্ৰেছযোৰ আনিম বুলি কৈছিল, মই বোলো নালাগে কি কৰিম। তাৰপাছতে পেনী এটাকে আনিলে। তাৰপাছতে আকৌ এয়া গোসানীলৈও ধুনীয়াকৈ কাপোৰ এজন আনিলে। এইটো কি কয়, লেহেংগাই কয় নে ৰাজস্থানী কি কয় নাজানো। তো ধুনীয়াকৈ তাকে এয়া খুলি খালি সকলোৱে চোৱাত লাগি আছোঁ। আৰু পিন্ধি থকাটো সেয়া গুৱাহাটীতে বোলে কিবা মেলা হৈ আছিল, তাৰ পৰা ধুনীয়াকৈ লৈ আহিলে। আৰু এইফালে একদম বেলুনকেইটা উলিয়াই দিছে আৰু জীয়েকক কিমান ফূৰ্তি, মানে কি ক'ম আৰু ভাষা নাই। ধুনীয়াকৈ ফুলাই কৰি দিছে। তাৰপিছত তাই একদম পূৰা হ'ব এনেকৈ কৈ আছে আৰু এইফালে একদম আমাৰ এয়া গৃহস্থ মানে থাকিলে সেইটো কাৰণে ভাল আৰু দেখিছেনে কিমান ধুনীয়াকৈ মায়ে একদম এইকেইটা বুটলি কৰি ভালকৈ থৈ দিছে। আমাৰতো একেবাৰে পাহৰিলে হাওঁভাৱে নাথাকে, মায়েহে এইবিলাক সামৰি সতি ফুৰে। তো ধুনীয়াকৈ একদম সামৰিলে। আৰু এইফালে পূৰা ছোৱালীয়ে আৰু ধুনুৱে পূৰা খেলাত লাগি আছে। আৰু এইফালে কিবা এইটো চন্দনৰ টেমা নে কি নাজানো, সেইটো আৰু ধুনীয়াকৈ দিব আছে, তাকে দি দিছোঁ। মই ভিডিঅ' কৰি আছোঁ আৰু আমি ভিডিঅ' যিহেতু মেট্ৰিকৰ ৰিজাল্টৰ একদম খানা আছে, আজি পাছ কৰিলে আমাৰ ভাগিনটো যিহেতু, সেইটো কাৰণে আমি একদম এয়া মামাকলৈ ৰৈ থাকোঁ একদম 9টা বাজি গ'লগৈ। তেতিয়াহে ধুনীয়াকৈ গৈছোঁ, তেনেকৈ পাই গ'লোঁ পূৰা এয়া মেট্ৰিক পাছ কৰা ল'ৰাটো দেই, এইটো ভাগিন হয় দেই, একদম ফাৰ্ষ্ট ডিভিজন। আকৌ এটা লেটাৰ লৈছে একদম অংক দেই, একদম ভাল লাগি গৈছে আৰু এতিয়া তেনেকৈ খানা চানা খাই ঘৰলৈ যামগৈ আৰু। এইফালে একদম তাৰ নতুন কেমেৰা ফটো উঠি আছোঁ দেই, গাড়ী ধুনীয়া আহিছে। আপোনালোকক বস্তু এটা দেখাই আছোঁ হে, এনেকুৱা মানে দেখিছোঁ কিন্তু ইমান ওখ ডাঙৰ দেখা নাই দেই। গাড়ী চাই পেলাই চাওক, এইজোপা জলকীয়া গছ একদম মানে ইমান ওখ, চাগে যেন ফুল গছে তেনেকুৱা। এইফালে দেখিছেন গাড়ী ইমান ওখ। এতিয়া আৰু মেইন কামটোলৈ আহিছোঁ হয়নে নহয়। এতিয়া ধুনীয়াকৈ খাব লাগে খানা, যিহেতু একদম মজা আছে। আৰু আমাৰ বাহঁতৰ ঘৰত কিবা এটা কৰিলে পাতিলে মানে ধুনীয়াকৈ একদম মানে পেট ভৰি যাব, ইমানেই মানে মাংস দিয়ে কি ক'ম। আৰু ধুনীয়াকৈ মাটিমাহৰ তৰকাৰীও দিলে আৰু একদম লুককৈ ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ। আপোনালোকে খালে না কমেণ্ট এটা কৰি জনাব দেই। তাৰপাছতে এইফালে একদম মজা আছে, খাই ল'লোঁ। ইয়াত দেখিছেনে আকৌ লাষ্টত একগালমান মাংস দি দিলে চাওকচোন। আৰু এইফালে একদম মামাইকো যিহেতু ভাল দিনতে আহিলে, আৰু এয়া এতিয়া মামাইকো ধুনীয়াকৈ ভাত খাই আছে এইফালে। আৰু একদম ভাত চাত খাই কৰি ঘৰলৈ আহিয়ে দেখিছেনে ছোৱালীয়ে কি ডান্স কৰি আছে। আপোনালোকে কমেণ্ট এটা কৰি জনাব দেই, মানে ধৰিব পাৰিছে নাই কোনটো গানত ডান্স কৰিছে। আৰু মানে আজি ভিডিঅ'টো একদম পূৰা ভাল লাগিল। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব দেই। আৰু আজিলৈ বাই বাই।